वेलकम बैक टू माय यूट्यूब चैनल ब्यूटी डेली ब्लगर पर और लगते मोर फेसबुक पेजटों पर सकलोके मैं नमस्कार जनाई आज ब्लगटो आरम्भ करिसो ब्लगटो दिवते दुदिनमान देरी हो जाएगी आसलते ब्लगबिलाक करि थৈ दिया हो जाए दिवते दिवते देरी हो जाए आज सरस्वती पूजाলৈ বুলি ওলালো एफाले बेटाओ সেইটো ওলাই কৰি रेडी হৈ গ'লগে एफाले मयो ওলাই কৰি रेडी হৈ গ'লগে শৰাই এখন দিম ঘৰতে বা প্ৰসাদ চখাৰ একো দিয়া নাই তাতে দিম আচলতে ভিডিঅ'টো একদম শেষলৈকে চাই এইফালে স্কুল গৈ পালোগে পাই ধুমাধুম শৰাইখন ঠিক কৰাত লাগিলোঁ কাৰণ সময় বহুতেই হৈ গৈছিলে এইফালে শৰাই চৰাই পাতি কৰি লৈ পেলাই নাই অকণমান ভিডিঅ' কৰোঁ আচলতে মই ভইচটো কাটি দিছোঁ কাৰণ স্কুলত মাইক লগাই আছিলে মাইকৰ চাউণ্ডটো মানে কি আহি গ'লে কপিৰাইট লাগি যাব বুলি ভাবি পেলাই মই ভইচখিনি কাটি দিলোঁ দি পেলাই পিছত নিজে দিছোঁ এইফালে স্কুলৰ প্ৰধান আচাৰ্যই আচলতে এয়া দেৰি হৈছে দেই এয়া তেওঁ গোটেইখিনি কাম বন কৰে স্কুলত আচলতে এইফালে চাকি তাকি জ্বলাই কৰিলোঁ আজৰি হ'লোগৈ তাৰপিছতে শৰাইখন আগবঢ়াই কৰি হৈ গ'লগৈ হোৱাৰ পিছতে বেটাক এইফালে প্ৰধান কিবা কম্পিটিশ্যন হ'ব নেকি আৰু বস্তুখিনি কি দিব এবাৰ ইফালে আটাইখিনি বহি পেলাই পূৰা কথা পাতি আছোঁ আচলতে এয়া খেল ধেমালি পুৰস্কাৰটো আজি আচলতে বিতৰণ কৰি দিব বাৰ্ষিক খেল ধেমালি হৈছিলে যে তাৰ পুৰস্কাৰসমূহ বিতৰণ দেখা প্ৰসাদ দি আছে আচলতে সকলো প্ৰসাদ খোৱাত একদম পুৰা ব্যস্ত হৈ আছে দেখিছে নহয় সকলোৱে প্ৰসাদ লৈ দিয়া দি দিয়ে খাই দেখা দিয়ে এফালে খিচিৰি দি দিলে এফালে সকলোৱে খিচিৰিখন ব্যস্ত হৈ গ'ল মই বোলো অকণমান ভিডিঅ' ক্লিপ ৰাখি থওঁ তাৰপিছতে এফালে খাবৰ কাৰণে মানে হেৰি এফালে ঘৰ আহি পাই গ'লোহি পাই লৈ একদম বেতালে পূৰা একো নাখালে কাৰণ স্কুলত খিচিৰি খুৱাইছিলে খিচিৰি নাখাই আচলতে বেটাই সেইকাৰণে সেইটো মানে পুৰি বনালোহি পুৰি বনাই পেলাই এফালে গাখীৰ গৰম কৰিছোঁ গাখীৰ দিম এতিয়া এফালে গাখীৰ গৰম হৈ গ'লগৈ ধুনীয়াকৈ তাৰপিছতে এফালে আহি ধুনীয়াকৈ ৰুটি বনাই দিলোহি ৰুটি এফালে ভাত বনাবৰ কাৰণে আহি গ'লোঁ দালি ভাত বনাই কৰি মই আজৰি হৈ গ'লগৈ এফালে মাংস বনাবলৈ লৈছোঁ মাংস সেয়া ব্ৰইলাৰ মাংস হয় বইল কৰি ল'লোঁ ধুনীয়াকৈ এফালে তেল বহাই দিছোঁ ধুনীয়াকৈ শুকান ফ্ৰাই কৰিম ধুনীয়াকৈ আজি আচলতে কালিও পৰহিৰ পৰা আচলতে মানে কি নিৰামিষে খাই থকা হৈছিলে গণেশ পূজা বুলি কালি সৰস্বতী পূজা বুলি আজি ধৰক দিনটো তেনেকৈ কালিও নিৰামিষে খালোঁ তাৰপিছতে এতিয়া সেইকাৰণে মাংস তেওঁ বেলেগ মাংস অনাৰ কথা কৈছিলে বেলেগ মাংস মানে কি লোকেল মুৰ্গী অনাৰ কথা কৈছিলে মইহে বোলো নহয়
ব্ৰইলাৰ মাংসকে আজি ফ্ৰাই কৰিম, দালি বনাম, তেনেকৈ খাম বুলি এইফালে মাংসখিনি ধুনীয়াকৈ ঠিক ঠাক কৰি লৈছোঁ। এইফালে তেল গৰম হৈ গ'লগৈ, এইফালে গোটেইখিনি কাটি কৰি লৈ লৈছোঁ, বনাই লওঁ তেনেহ'লে। মাংসখিনি প্ৰথমতে মই ৰঙচুৱাকৈ দি কিনে ভাজি লৈছোঁ। তাৰপিছতে ইয়াতে আলু দি দিলোঁ, পিঁয়াজ, জলকীয়া, আদা, নহৰু পেষ্টটো এতিয়াহে দিছোঁ দেই মই, কাৰণ পিঁয়াজখিনি আগতীয়াকৈ দি দিলে কাৰণ হেৰি হৈ যায়, ক'লা নিচিনা হৈ যায়গৈ অকণ, সেইকাৰণে মই পিছত দিছোঁ। এতিয়া সেইখিনি ধুনীয়াকৈ দি দিলোঁ। তাতে অকণমান জালুকৰ গুড়া দিম আৰু জিৰা গুড়া অকণমান দিম, মই দিয়া নাই এতিয়ালৈকে, পিছত দিম মই। অকণমান ৰেড চিলি পাউডাৰ বেছি নিদিওঁ, অকণমান দিছোঁ মই, সেইকাৰণে দিছোঁ। তাৰপিছত অকণমান জিৰা পাউডাৰ দি দিম, অকণমান দিছোঁ। এনেকুৱা ধুনীয়াকৈ ভাজি থাকিম মই, কম জুইত আচলতে কম জুইত ভাজি থাকিলে ধুনীয়া হ'ব খাবৰ কাৰণে। এইফালে মাংস ধুনীয়াকৈ হৈ গৈছে বাৰু। নমাই দিব। এইফালে মোৰ ইয়াত ধুনীয়াকৈ ফ্ৰাই মাংস হৈ গ'লগৈ, নমাব হৈ গ'লগৈ আৰু। এইফালে মোৰ মাংস ইয়াত দেখিছে নহয় কিমান ধুনীয়া হৈছে, খাবলৈ বহুত। এইফালে ভাত বাঢ়ি কৰি লৈ ল'লোঁ ধুনীয়াকৈ। এইফালে পিঁয়াজ এপিচ, এইফালে মাংস হৈ গ'ল শুকান ফ্ৰাই। খাই লওঁ তেনেহ'লে ভাত। ফ্ৰেণ্ডছ, এইফালে মই ইয়াত ক্ষীৰ বনাবলৈ লৈছোঁ। এইফালে মই ইয়াত গাখীৰ বহাই দিলোঁ। এইফালে একদম জহা চাউলটো লৈছোঁ, অকণ অকণ ধান আছে এটা দুটা, ধান নহয় দেই, চাউলেই হয়। মই ভাবিছোঁ কি ধান নেকি, ক'লা ক'লা চাউলটো। এইফালে এইখিনি জহা চাউল মই 3 মুঠিমান লৈছোঁ। তাৰপিছতে এইফালে এইখিনি গোটাই লৈছোঁ, বনাবৰ কাৰণে লৈছোঁ। বেটাৰ বোলে ক্ষীৰ খাবলৈ মন গৈছে, সেইকাৰণে বোলো নাই অকণমান বহাই দিওঁ। মানে আচলতে ল'ৰা ছোৱালীয়ে ক্ষীৰ খোৱা ভাল, সৰুতে আচলতে সি একেবাৰে নাখাইছিলে, ক্ষীৰ খাবলৈ বিচাৰিছে যে, সেইটো কাৰণে মানে কি মই বনাই দিবলৈ বিচাৰিছোঁ। এইফালেখিনি গোটেইখিনি যোগাৰ কৰি লৈছোঁ ধুনীয়াকৈ। মই ইয়াতে তেজপাতকেইটা দি দিম এতিয়া, অকণমান সময় চেণ্ট এটা হওক। আচলতে মই যেনেকৈ থাকোঁ তেনেকৈ আচলতে মই মানে কি ঘৰত যেনেকৈ থাকোঁ তেনেকৈ আচলতে মই ভিডিঅ'বিলাক কৰি দিওঁ। মানে কি ষ্টাইল ফি ষ্টাইল কৰি আচলতে মই ইমান ভাল নাপাওঁ। দেখে আপোনালোকে মোৰ যিবিলাক মই ভিডিঅ' আচলতে সদায় মই ঘৰতে কি কৰোঁ কি নকৰোঁ সেইখিনিকে মই দিবলৈ চেষ্টা কৰোঁ আপোনালোকৰ মাজত। সেইকাৰণে মই যেনেকৈ থাকোঁ, যি পিন্ধি থাকোঁ মানে তেনেকৈ আপোনালোকৰ আগত মানে মই ওলাওঁ আৰু। আপোনালোকে নাভাবিব মই মানুহজনী লেতেৰি ফেতেৰি বুলি, লেতেৰি ফেতেৰি নহয় কিন্তু। আচলতে মানে কি ষ্টাইল ফি ষ্টাইল কৰি নাথাকোঁ আৰু ঘৰতে থাকি কিছুমান আচলতে কি ভিডিঅ' এটা বনাম বুলি কওঁতে একদম ধুনীয়াকৈ ষ্টাইল ফি ষ্টাইল কৰি পেলাই তেনেকৈ কৰে হয়নে? মই নহয় আৰু যেনেকৈ থাকোঁ তেনেকৈ ভিডিঅ' এটা শ্বুট কৰি দিওঁ লগালগ। এইফালে মই ক্ষীৰ বনাবলৈ আহি গ'লোঁ। আজি বোলো কথাটো কওঁ ভিডিঅ'টোৰ মাজতে আপোনালোককো। এইফালে ক্ষীৰ বহাই দিলোঁ মই, চাই থাকিব। এইফালে মোৰ গৰু গাখীৰ আচলতে 3 পোৱামান আছিলে। তাৰপিছতে এইফালে মই ইয়াত পেকেট গাখীৰৰ হেৰি গৰমাই লৈছোঁ দিবৰ কাৰণে তাতে। তাৰপিছতে এইফালে ইলাচি কেইটামান ইয়াত ধুনীয়াকৈ লৈ লৈছোঁ, ইয়াতে দি দিছোঁ। তেঁতেলীয়া দিয়া নাই, এনেই কৰি পেলাই দিছোঁ, খালি গোন্ধটো ধুনীয়া হ'ব তেতিয়া। এয়া কাৰণ মই মোৰ হাতে 3 চামুচ লৈছিলোঁ, 3 মুঠি লৈছিলোঁ যে, সেইকাৰণে চেনিও মই 3 মুঠিয়ে দি দিছোঁ। বেছি মিঠা নিদিওঁ আৰু এয়া অকণমান থৈহে দিছোঁ। ধোৱা হৈ গৈছেগৈ। সেয়া ঘৰতে বনোৱা ঘিউ হয়, ইয়াতে 1 চামুচ দি দিম। বিচৰা নাই গৰাকী ঘিউ দি দিলোঁ, খাবলৈ খুব টেষ্টি হ'ব। অলপ পিছতে মই নমাবই হ'ব আৰু। এইফালে মোৰ ক্ষীৰ ধুনীয়াকৈ নমাব হৈ গৈছেগৈ আৰু। এয়া চাওকচোন কিমান ধুনীয়া হৈছে ক্ষীৰখিনি। তাৰপিছতে ক্ষীৰখিনি নমাই থৈ পেলাই এইফালে মিস্ত্ৰীয়ে মাতি আচলতে ৰুমৰ মানে হিচাপ নিকাচ কৰিবৰ কাৰণে।
মানে ধৰক চবৰ লগত আমি সেইবিলাক হিচাপ নকৰোঁ নহয় সাক্ষাৎ কৰি দিছোঁ যাতে আপোনাৰ অনুষ্ঠান নহয় আমাৰ লগতে হেৰি নহয় বুজিছে এইফালে ৰুমটো ধুনীয়াকৈ হিচাপ নিকাচ হৈ গ'ল পিছত বাৰু মই দেখুৱাম তাৰপিছতে এইফালে একদম ক্ষীৰ বনাই এইফালে ক্ষীৰ হৈ গ'ল খাবলৈ আহি গ'লোঁ আজিলৈ বাই বাই কেনেকুৱা পালে জনাব